হয়, আমি অলৰেডি এই কথা আমি পাতি আছো চবে মুখে মুখে এইটো কথা। আমাৰ শিল্পটো আজি ধ্বংসৰ গৰাহত। এইটো অস্বাভাৱিক মূল্য বৃদ্ধিৰ কাৰণে এইটো হৈছে প্ৰধানতঃ। আৰু লগতে আমি জানো যে এই যিটো আমাৰ বিশ্বৰ আজি পৰিৱেশ, মধ্যপ্ৰাচ্যৰ যিটো আমাৰ আজি পৰিৱেশ, যিটো যুদ্ধ দদমা আজি বহু বছৰ ধৰি যেনেকে ইউক্ৰেইন বা ৰাছিয়া তেওঁলোকৰ যুদ্ধ চলি আছে, এতিয়া যেনেকে ইজৰাইল, আমেৰিকা, ইৰাণ এনেকে গোটেই মধ্যপ্ৰাচ্যতে আজি যুদ্ধ বিয়পি পৰিছে। সেই সূত্ৰে আজি বস্তুৰ বাহিনীবিলাকৰ দাম বাঢ়িছে। আজি আমি সেই বস্তু বাহিনীৰ দামৰ মাজতে আমাৰ কাহৰ দামো নিশ্চয় বাঢ়িব বা বাঢ়িছে, কিন্তু আজি সেই বস্তুৰ ওপৰত আকৌ উপৰঞ্চি আমাৰ GSTৰ যিটো মাধমাৰ, সেই মাধমাৰটো পৰিছে। গতিকে আমাৰ এইটো হৈছে হস্তশিল্প। অকল আমাৰ সৰ্থেবাৰীৰ কাহৰ সামগ্ৰীখিনিয়ে বুলি নহয়, আমাৰ সৰ্থেবাৰীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চল যেনেকে আমাৰ বনিয়াকুছি, হালধিবাৰী, আমৰিখোৱা, আমাৰ বেলবাৰী, আমাৰ লাউলি, কাপলা এইবিলাক অঞ্চলতো, ব্যাকুচি এইবিলাক অঞ্চলত শৰাই বনাই, জাপি বনাই। যিটো শৰাই জাপি পিতলৰ হলেও সেইটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা মানে অবিচ্ছেদ্য অংগ। গতিকে আমাৰ কাহৰ মানে শিল্পটোৰ বাহিৰেও সেইটো এটা মানে আমাৰ সংস্কৃতিৰ লগত জড়িত বস্তু বা অবিচ্ছেদ্য অংগ। গতিকে এই বস্তু, এই শিল্পীখিনি আজি অতিকৈ বিপদত পৰিছে। আপোনালোকে যদি ভালকে তদন্ত কৰি চাই বা ভালকে যদি আপোনালোকে সৰজমিন তদন্ত কৰি চাই, এই মানুহখিনি আজি অতি মানে বিপদত। গতিকে আমি বিধায়ক মহোদয়ৰ ওচৰত আমি বিনম্ৰ অনুৰোধ কৰিছো, তেখেতৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছো যাতে ইয়াৰ লগত জড়িত আজি যদি গোটেই এৰিয়াৰ এই শিল্পীখিনিৰ কথা ভাবা যায় বা কোৱা যায়, মোটামুটি 5,000 মানে হ'ব কিজানি। মই আনুমানিক কৈছো, মানে 3,000তকেতো ওপৰত হ'ব। আমাৰ এইখিনি এৰিয়াতে 3,000 আছে। গতিকে এই শিল্পীখিনিক যাতে, এই খিলঞ্জীয়া মানুহখিনিক যাতে মুখ্যমন্ত্ৰী মহোদয়ে এই শিল্পটো বচাই ৰখাৰ স্বাৰ্থত তেওঁ যাতে কিবা এটা পদক্ষেপ লয়, আমি কৰজোৰে তেওঁৰ ওচৰত সেইটোৱে সৰল নিবেদন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।